Hi guys, যোৱাকালি মোৰ ফাইনেলি 5th সেমিষ্টাৰৰ এক্সাম খতম হ'ল আৰু যোৱাকালি মোৰ আছিল ইণ্ডিয়ান ইকনমি আৰু ইণ্ডিয়ান ইকনমিত এটা কোৱেশ্চন আহিছিল যেটোৰ ওপৰত আজি মেইনলি এই ভিডিওটো বনাবলৈ গৈ আছো সেইটো হৈছে কি নেম এ কমোডিটি ইন হুইচ জিএসটি ইজ নট এপ্লিকেবল ইন ইণ্ডিয়া তো মই সেইটো লিখিছো পেট্ৰল নাই সব বহুতো বস্তু আছে যেনে ধৰক এলপিজি গেছ মড আনকি ওয়াইন ইলেক্ট্ৰিচিটি এবিলাকতো আমাৰ জিএসটি নালাগে কিন্তু আজি আমি এই ভিডিওটো পেট্ৰলৰ ওপৰত বনাবলৈ গৈ আছো গাইস আমি যে কিনো পেট্ৰল মই সদায় গাড়ী চলাই থাকো তো যিবিলাকে গাড়ী চলাই থাকে তেওঁলোকে হয়তো গমে পাব পেট্ৰলৰ প্ৰাইস এৰাউণ্ড এতিয়া 100 টকা চলি আছে আমাৰ এই অসমত তো পেট্ৰলৰ প্ৰাইসটোৰ একচুয়াল প্ৰাইস কিমান আমি যেটো 100 টকাত কিনো হেতু একচুয়াল প্ৰাইস নহয় হেতু একচুয়াল প্ৰাইস কিমান বা আপোনালোকে যদি ট্ৰেভেল কৰি থাকে আপোনালোকে দেখিব যে পেট্ৰলৰ প্ৰাইসটো জায়গায় জায়গায় সলনি হৈ থাকে যেহেতু আজি গুৱাহাটীত চৰক 99 টকা চলি আছে আপুনি খনাপুৰলৈকে যাওক তাতে আপোনালোকে পাই যাব 95 টকাত অকমান আগুৱাই যাওক মেঘালয়কে তাতে পাই যাব 90 টকাত আৰু হেইপালে দিল্লী মুম্বাই তাতে আৰু 110 টকা 115 টকা এনেকুৱা কিয় হয় যে পেট্ৰলৰ প্ৰাইসটো সকলোতে সমান নহয় কিয় আপ ডাউন আৰু যেহেতু এতিয়া ডিসেম্বৰৰ মাহ বহুতে এতিয়া পিকনিক খাবলৈ যায় আছিল সেইদিনা মোৰ এজন ফ্ৰেন্ডো গল তো হি মোক খুদিলে কি আমি হি ভুটান চকীত পেট্ৰল পাম্পত তেল ভৰালে কি তাতে ভুটানত পেট্ৰলৰ প্ৰাইস হৈছে 65 টকা মানে পাৰ লিটাৰ পেট্ৰলৰ কিন্তু আমাৰ ইণ্ডিয়াত 100 টকা এনেকুৱা কিয় যে ভুটানত 65 টকা পাৰ লিটাৰ পেট্ৰলৰ লিটাৰ আমাৰ ইণ্ডিয়াত 100 টকা ইভেন ভুটানে ইণ্ডিয়াৰ পৰাই পেট্ৰল বাই কৰে এটো কিয় ভুটানে ইণ্ডিয়াৰ পৰাই পেট্ৰল বাই কৰি আছে সেই হিচাপত ভুটানৰ প্ৰাইস বেছি হ'ব লাগিছিল তাতে আৰু কম কিয় আৰু কেনেকে কম আৰু সেইদিনাখন ভাৰতলৈ পুতিন আহিছিল আপোনালোকে জানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন আৰু পুতিনে কৈছে যে আমি যিমান পাৰো ইণ্ডিয়াক কম দামতে পেট্ৰল বেচি আছো তেনেহলে যদি কম দামত বেচি আছে তেনেহলে আমি হাইজ দাম দি কেনেকৈ কিনি আছো আমি চোন কম দামত দিছে যদি ভুটানে চোন আমাৰ তাপাই কিনি পেলাই 65 টকা লিটাৰত পাই আছে আমাক যদি কম দামত দি আছে ৰাছিয়াই আমি 100 টকাত কিয় কিনি আছে আৰু পেট্ৰলত যে জিএসটি নাই কিয় নাই পেট্ৰলটো জিএসটি কিয় নাই এই সকলোবিলাক কথা আজি আলোচনা কৰিম এই ভিডিওটোত আহক বলক ভিডিওটো আৰম্ভ কৰো তো গাইস পেট্ৰলৰ প্ৰাইসটো ইণ্ডিয়াত কিয় ইমান বেছি হেতু কথা আমি অলপ সিম্পল ধৰণে বুজি লওঁ চাব পেট্ৰলটো যেতিয়া আমাক ৰিফাইনাৰীৰ পৰা ওলাই আহে ধৰক এইটো মাৰ্কাৰটো এইটো ধৰক পেট্ৰল এইটোৰ বাৰু হাৰ্ড থিং হয় হেবিলাক ধৰক এইটো লিকুইড ফৰ্ম পেট্ৰল এইটো আমাৰ কি ৰিফাইনাৰীৰ পৰা ওলাই আহিল এইটো এটা পেট্ৰল হয় কিন্তু এই পেট্ৰলটো ডাইৰেক্টলি আমাৰ তাতে কনজিউমাৰৰ তাতে বিকা না যায় ইয়াতে লাগিব আমাৰ ষ্টেটৰ যেটো ট্যাক্স যেটো ইয়াতে এপ্লাই হ'ব আৰু ষ্টেটৰ ট্যাক্স ভেৰি কৰে নিজৰ ষ্টেটৰ ওপৰত ধৰক ইণ্ডিয়াত মেইনলি এভাৰেজ 50 to 55% জিএসটি মই ভুল কৈ দিও জিএসটি নহয় যেটো ট্যাক্স ষ্টেটৰ ট্যাক্স হেতু ইয়াতে এপ্লাই হ'ব ইয়াতে হেতু এপ্লাই হল তো এইখিনি আছিল আমাৰ কি যেটো পেট্ৰল ৰিয়েল পেট্ৰল ইয়াতে আৰু প্লাস হ'ব ধৰক এইটো প্লাস হ'ব এইটো যিখিনি ট্যাক্স এইটো প্লাস হ'ব ইয়াৰ লগত যোগ হৈ গল আৰু ইয়াৰ লগতে আৰু এটা প্লাস হ'ব ডিলাৰ যেটো পেট্ৰল পাম্পতে বিকি আছে হিয়তৰটো কিবা এতে প্ৰফিট থাকব লাগিব ন এনে কিয় বিকিব আপুনি এটা ডিলাৰ খুলাইছে মই এটা ডিলাৰ খুলিছো মই যদি পেট্ৰলটো ধৰক 90 টকাত কিনি আছো আৰু যদি মই 90 টকাতে বিকু মোৰ কি লাভ হল মইতো ইমান এই বেপাৰখন ইমান চলাই আছো মকতো কিবা এটা প্ৰফিট লাগব ন তো ধৰক এই সিম্পলি এটো সেন্টাৰ ব্ৰিজ তো এইটো ধৰিলো ডিলাৰৰ যেটো প্ৰফিট এই তিনটা বস্তু লগ লগাৰ লগে লগে এইটো হৈ যাব আমাৰ যেটো কনজিউমাৰ যেটো আপুনি পেট্ৰল কিনে মই পেট্ৰল কিনো তো এইটো হৈ যায় সেই ৰিয়েল পেট্ৰলটোৰ প্ৰাইস কিন্তু আসল পেট্ৰলটোৰ প্ৰাইস কি আছিল আসল প্ৰাইসটো আছিল এটো হৈছিল আমাৰ আসল পেট্ৰল কিন্তু আমাৰ যেটো এটো গভৰ্নমেন্টৰ 50 to 55% যেটো ট্যাক্স এইটো লগালো তাৰ পিছত ডিলাৰৰ প্ৰফিটটো থাকিল এই তিনিটা লগ লগাৰ পিছতে আমি যেটো পেট্ৰল কিনো এইটো হয় তো এইকাৰণে প্ৰাইসটো বহুত বেছি হৈ যায় তো গাইস মই এটা ডাইৰেক্ট ৰিয়েল এক্সাম্পল দি দিও তো এটা গুৱাহাটীত আজি মই অলপ আগতে পেট্ৰল ভৰাই আইছো 98 rupees 48 পইচা না 98 টকা এটো কি 48 পইচা এইটো বৰ্তমান আজিৰ গুৱাহাটীৰ ৰেট মই অলপতে আমাৰ ওচৰৰ পেট্ৰল পাম্পটোত ভৰাই আইছো তো এইটো ৰিয়েল প্ৰাইস কিমান পেট্ৰল এটা আপোনাক ডাইৰেক্ট ইয়াৰ পৰাই গম পাই যাব সো অসম গভৰ্নমেন্টে আমাৰ যেটো পেট্ৰলৰ ওপৰত ধৰক ট্যাক্সটো লগাই আছে 50 to 55% তো এভাৰেজ আপোনালোক নাভাবিব যে অসম গভৰ্নমেন্টে ইমান লগাই আছে অসম গভৰ্নমেন্ট বুলি নহয় সব গভৰ্নমেন্টে কি 50 to ধৰক এভাৰেজ 45 to 50% মানে কি ট্যাক্স লগায় পেট্ৰলৰ ওপৰত তো আপোনালোকে ভাবক যে মানি লওক আজি পেট্ৰলৰ যেটো ৰিয়েল প্ৰাইস যেটো মই অলপতে উদাহৰণ দিছিলো এটো
তো এটোৰ প্ৰাইচটো ৰিয়েল প্ৰাইচ কিমান আছিল পেট্ৰলটোৰ 60 rupees 60 টকা ইয়াৰ ৰিয়েল প্ৰাইচ এনে ধৰি লওক 60 টকা ৰিয়েল প্ৰাইচ আছিল ইয়াৰ কিন্তু ইয়াতে ধৰক এতিয়া আমাৰ 50% ইয়াতে ষ্টেট গভৰ্ণমেণ্টে আমাৰ লগাই দিছে ট্যাক্স মানে 60 টকা 50% হৈ গল 30 টকা তো ইয়াৰ হৈ গল আমাৰ কি 90 টকা আৰু ধৰক অলপ ডিলাৰৰ যেটো প্ৰফিট থাকব না পাৰ লিটাৰ ইয়াৰ 2-3 টকা মানে প্ৰফিট থাকব 93-94 তো সাধাৰণতে আপুনি মানে ইয়াৰ পৰা এটো মানে আমি আন্দাজা লগাব বস্তু যে পেট্ৰলটো ৰিয়েল প্ৰাইচ কিমান আছিল ৰিয়েল প্ৰাইচটো ইয়াৰ মোটামুটি ধৰক 62-63 টকা আছিল ৰিয়েল প্ৰাইচ জিনটো ইয়াৰ কিন্তু আমাৰ জিনটো ষ্টেট গভৰ্ণমেণ্টে যেটো ট্যাক্স লগাইছে তাৰ কাৰণে ই গৈ পাইছে আজি 98 বা 100 rupees তো এইটো মেইন ৰিজন মানে আপোনালোকে বহুত ৰিজন আছে ইন্টাৰনেশ্যনেল মাৰ্কেট ভেৰি কৰে জনসংখ্যা এখন দেশৰ ভেৰি কৰে কিন্তু যেটো মেইন ৰিজন যাৰ কাৰণে পেট্ৰলৰ দামটো ইমান বেছি ভেৰি কৰে আপোনালোকে যদি লক্ষ্য কৰে যে খনাপুৰৰ মানে মেঘালয় হিটু সাইড যাওক তাৰে পেট্ৰলৰ প্ৰাইচটো লগলগ কমি যায় বা দিল্লীত পেট্ৰলৰ প্ৰাইচটো বাঢ়ি যায় ইয়াৰ কাৰণে ইটো যে কি এটো ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত ডিপেন্ড কৰিছে যে আমাৰ অসম চৰকাৰে ইয়াতে ধৰক 50% লগাইছে কোনবা বা দিল্লী চৰকাৰে তাতে 60% লগাই থৈ দিছে কাবা আৰু যাতে পেট্ৰলৰ প্ৰাইচ যদি কোৱা তাৰ আপোনালোকে কম দেখা পাইছে তাতে আমাৰ 40% লগাই থৈ দিছে সেই কাৰণে মানে কি পেট্ৰলৰ প্ৰাইচটো ইমান ভেৰি কৰে জাগাৰ হেতি তো আমি প্ৰথম যেটো বিষয় আছিল পেট্ৰলৰ প্ৰাইচটো কিয় ইমান বেছি হয় আপোনালোকে হেইটো কথা অলপ সাগে মানে অলপটো বুজিব পাৰিছে যে ষ্টেট গভৰ্ণমেণ্টে কেনেকুৱা এটা মানে ডমিনেন্স চলাব লাগিব ৰচোন মানে ষ্টেট গভৰ্ণমেণ্টে পইচা পাব কত আমাৰ যে ইমান মেখান চলাই আছে ন সৰকাৰখনে ইমান মাখান মানে দি আছে তো কোৰ পৰাই দিব হেতো আৰ্নিংটো কৰিব লাগিব ন আমাৰ তাৰপে নিব লাগিব ন তো হেনেকে মানে পইচা বিলাক নি পেলে আমাকে ঘুৰাই দি আছে তো আমি সেকেন্ড কথাটো লৈ যে আমাৰ মই যে কলো প্ৰথমতে যে মোৰ এজন ফ্ৰেণ্ডে ভুটানত গৈছিল হি পেট্ৰল ভৰালে তাতে 65 rupees তাতে পাৰ লিটাৰ আছিল আৰু আমাৰ পৰাই ভুটানে পেট্ৰল কিনি আছে কিন্তু হিয়তে কেনেকৈ 65 টকাত বেছি আছে আমি কেনেদৰে 100 টকাত কিনি আছো এবাৰ হেইটো কাৰণলৈকে তো গাইস ভুটানৰ প্ৰাইচটো কম তাৰে মানে ৰিজনটো একদমই সিম্পল মানে কি ভুটানে তো আমাৰ তাৰ পৰাই কি যেটো পেট্ৰল কিনি আছিল সেই পেট্ৰল আমি উদাহৰণ লৈছিলো এটো তো পেট্ৰলটো কিমানত কিনি আছিল আমি ৰিয়েল প্ৰাইচটো ইয়াৰ কি আছিল 60 আছিল আমি ইতে অনুমান কি করছো ইয়াৰ প্ৰাইচটো কি আছিল 60 ইতে ভুটানে তো আমাৰ তাৰ পৰাই 98 টকাত কিনা নাই 98 টকাত হলে কি হিয়তৰ ধন ষ্টেটৰ প্ৰাইচ জিএসটি লাগিল মানে কি ষ্টেটৰ ট্যাক্স লাগিল হিয়তৰ তো ষ্টেটৰ কেনেকে ট্যাক্স লাগিব হিয়তৰ তো ষ্টেটৰ মানুহ নহয় ন আউট অফ দি কান্ট্ৰি ন ভুটানখন বেলেগ দে তো হিয়তে কোৰ পৰাই কিনিব ডাইৰেক্ট মানে ক্ৰুড অইল ফ্যাক্টৰীটো পৰাই কিনিব ন ধৰক আইওসিএলৰ পৰাই কিনিলে বা হিন্দুস্তান পেট্ৰলিয়ামৰ পৰাই কিনিলে তো হিয়তে ডাইৰেক্ট 60 টকাত এই পেট্ৰলটো কিনিলে আৰু মোস্ট ইম্পৰ্টেন্ট থিং যে মানে ভুটান এনে এখন কান্ট্ৰি যিখন টোটালি ডিপেন্ডেন্ট অন টুৰিজম আৰু হিয়তে গভৰ্ণমেণ্টৰ ৰুল এনেকুৱা যে যদি আমাৰ টুৰিজম সেক্টৰটোৰ পৰা যদি যেটো প্ৰফিট আমি পাই থাকিব লাগে সেই প্ৰফিটটো পাই যদি থাকো যেহেতু ধৰক এস্টিমেট লাগে যেহেতু ভুটানৰ নরমালি জনসংখ্যা হৈছে টোটাল 8 লাখ তো আমাৰ ধৰক অসমতে এটা 6-7 লাখ মানে 6-7 কোটি জনসংখ্যা আছে হিয়ত টোটাল জনসংখ্যা যেহেতু 8 লাখ তো ভুটান গভৰ্ণমেণ্টে কৈছে যে আমাৰ যদি যিখানটি এস্টিমেটেড ৰেভিনিউ আমাক লাগে সেইখিনি যদি আমি টুৰিজমৰ পৰা পাই থাকো আমাক পেট্ৰলৰ ওপৰত একো ট্যাক্স নালাগে হিয়তক ট্যাক্সে নালাগে পেট্ৰলৰ ওপৰত তো যেহেতু হিয়তৰ মানে কি ট্যাক্সে নালাগে সেই কাৰণে ধৰ ভুটানত যেহেতু সকলে যাই থাকে টুৰিজমৰ পৰা হিয়তৰ আৰ্নিংটো হৈ থাকে তো ম্যাক্সিমাম টাইম গভৰ্ণমেণ্টে একো ট্যাক্সে নলগায় ম্যাক্সিমাম টাইম আৰু ইভেন যদি কেতিয়াবা টুৰিজম সেক্টৰৰ পৰা যেখানটি ৰেভিনিউ হিয়তক লাগে সেইখিনি পোৱা নাই হিয়তে 5 to 10% লগায় ধৰক এই পেট্ৰলটোৰ প্ৰাইস এটা ভুটান চৰকাৰে কিনিলে 60 টকাত তো ধৰক যদি হিয়তৰ মানে কি একো ঠিকঠাক সব চলি থাকে যদি মানে টুৰিজম সেক্টৰৰ পৰাই তো হিয়তে অনলি ডিলাৰে কি টকা পালাক বা পাৰ লিটাৰত 2 বা 3 টকা ডিলাৰে প্ৰফিট লয় তেনেহলে এই 60 টকা আৰু ডিলাৰৰ প্ৰফিটটো এটি 62 বা 63 তো 62-63 টকা হৈ যায় আমাৰ কি ভুটানত পেট্ৰলৰ প্ৰাইস আৰু ধৰক গভৰ্ণমেণ্টৰ মানে কি ভাল চলি নাই ৰেভিনিউটো ইমান এটা ভাল নহয় তেনেহলে হিয়তে 5% 10% লগাইছে ধৰক 60 টকা পেট্ৰল কিনিছে এই 60 টকা 10% লগালে 6 টকা তো হিয়তৰ 6 টকা হলে 66 আৰু ধৰক 2 টকা পাৰ লিটাৰ প্ৰফিট আছে তো 68 যদি গভৰ্ণমেণ্টৰ যদি হিয়তৰ ৰেভিনিউটো নহয় তেনেহলে ভুটানত ম্যাক্সিমাম মানে কি প্ৰাইস কিমান হ'ব 68 rupees পাৰ লিটাৰ পেট্ৰল তো গম পাইছে কিমান এটা ডিফাৰেন্স তো এতিয়া আপোনালোকে গম পাইছে যে কি ভুটান গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ পৰাই পেট্ৰল কিনি নিয়ে সেইবলে হিয়তে কেনেকৈ কম দামত বিকি আছে তো মেইন ৰিজনটো হেইটোৱে কি হিয়তে ভুটান চৰকাৰে
কৈছে সিধা কথা আমাৰ একো নালগে ভাই আমাৰ একো নালগে আমাক যেখানটি ৰেভিনিউ লাগে আমি টুৰিজম সেক্টৰৰ পৰাই পাই আছো আৰু যদি এখানটি পোৱা নাই তেনেহলে আমি 5ৰ পৰা ম্যাক্সিমাম 10% জিএসটি মানে কি ট্যাক্স লগাম যিটোৰ পৰা আমাৰ যাতে ৰেভিনিউ খিনি মিলাই দিব পাৰো যেখানটি আমাক লাগে গম পাইছনে সিহঁতক পইচা নালগে ভুটানক পইচা নালগে সিহঁতে কৈছে কি আমাক এলা ক্ৰুড অইল আমাক পইচা নালগে যেখানটি আমি টুৰিজম সেক্টৰৰ পৰা পাও সেইখিনি দি আমাৰ এনাফ যদি আমি নাপাও তেনেহলে আমি মানে পেট্ৰল মানে ক্ৰুড অইল সেক্টৰতো আমি অলপ ট্যাক্স লগাম তো সেইটোৱে মেইন ৰিজন যিটোৰ কাৰণে কি ভুটানৰ প্ৰাইস কম ইভেন সিহঁতে আমাৰ তাপাই বাই কৰে পেট্ৰল তো 3 নম্বৰ মই বিষয়টো কৈছিল যে জিএসটি মানে যেটো মোৰ কালি পৰীক্ষাত আহিছিল যে কি এটা কমোডিটিৰ নাম লিখা যেটো জিএসটি এপ্লিকেবল নহয় আৰু যেটো মই পেট্ৰল লিখিছো আৰু সেই পেট্ৰলৰ ওপৰতে আজি টোটালি ভিডিওটো বনাই আছো তো পেট্ৰলটো আউট অফ জিএসটি হয় এইটো মানে কিয় আউট অফ জিএসটি হয় ইয়াৰ কাৰণটো এইটো চাও তো গাইস জিএসটি মানে গুডস এন্ড সাৰ্ভিসেস ট্যাক্স আপোনালোকে সিম্পলি জানে এইটো সকলোতে আমাৰ কি যেটো প্ৰডাক্ট কিনা যায় তাতে লেখাই থাকে চাবচোন জিএসটি তো জিএসটি এমপ্লিফাই হোৱা মানে এমআরপি হোৱা এমআরপি মানে ম্যাক্সিমাম ৰিটেল প্ৰাইস তো জিএসটি যদি এটা বস্তুত লাগে তাতে এমআরপি আহিবই লাগিব ততে এমআরপি মানে ম্যাক্সিমাম ৰিটেল প্ৰাইস তো হেতু প্ৰাইজতকে কোনো পধ্যে মানে বেছি লব নোৱাৰে গম পাইছে আপোনালোকে যেটো এটা ধৰক আপোনালোকে বস্তু এটা কিনিব যাব তাৰে পেকেটটোত লিখা আছে ধৰক 10 টকা তাতকৈ বেছি নলয় দোকানী এটাই হাইয়েস্ট টু ম্যাক্সিমাম 10 টকা লব কম লব পাৰে কিন্তু হাইয়েস্ট টু ম্যাক্সিমাম 10 টকা তাতকৈ ওপৰত লব নোৱাৰে হি এতিয়া ধৰক পেট্ৰলত জিএসটি লাগি গল তো জিএসটি লাগি যোৱাৰ লগে লগে ধৰক এমআরপি হৈ গল 100 টকা 100 টকা হৈ গল তেনেহলে আপোনালোকে ভাবি চাওক এটা তো বাকি যিবিলাক ষ্টেট গভৰ্ণমেণ্ট আছিল যিবিলাকে অলৰেডি পেট্ৰল 110 টকাত কোনোবা 112 টকাত কোনোবা 114 টকাত বিকি আছে তো হিহঁতৰ কিমান বেছি লোকসান হ'ব হিহঁতে পাৰ লিটাৰ ভাই পাৰ লিটাৰ 12-14 টকাকৈ আৰ্নিং কৰি আছে ধৰক এখন ৰাজ্যত ডেইলি কিমান ধৰক মই দিল্লী কথা কৈছো দিল্লীত আজি পেট্ৰলৰ প্ৰাইস 114 টকা আৰু হিহঁতৰ যদি তাতে যদি আমাৰ এমআরপি লাগি গলে হয় এমআরপি মানে মই কি কৈছো জিএসটি লাগি গলে হয় জিএসটি লগা মানে এমআরপি আহি গলে হয় কাৰণ জিএসটি মিনছে হৈছে ওয়ান নেশন ওয়ান ট্যাক্স তো ওয়ান ট্যাক্স লাগি যোৱা মানে 100 টকা ধৰক এমআরপি হৈ গল তো হিহঁতেও দিল্লী চৰকাৰে 100 টকাত বিকিব লগা হল মানে পাৰ লিটাৰ হিহঁতৰ 14 টকা লোকসান হলা হয় আৰু আমাৰ এতিয়া যদি এস্টিমেটেড ৰেভিনিউ দিল্লী পাৰ দিনত 1 লাখ মানে কি লিটাৰ মানে হিহঁতে পেট্ৰল বিকে এক দিনত তেনেহলে এক দিনৰ প্ৰায় 1 লিটাৰত 14 টকা কৈ যদি লছ হয় ভাবক কিমান এটা মানে গভৰ্ণমেণ্টৰ হিহঁতৰ লছ এক দিনতে চোন 14 লাখ মানে লছ তেনেহলে গোটেই বছৰটোৰ ভাবচোন কিমান মানে চৰকাৰৰ মানে ৰেভিনিউ ডাউন হৈ যাব হিহঁতৰ মানে এইবিলাক মানে এপ্লিকেবল কৰিবই নোৱাৰিব যিবিলাক ধৰক হিহঁতে সাধাৰণতে শুনি থাকো ন ফ্ৰী বিজুলী দি থাকে ফ্ৰী পানী দি থাকে কেনেকৈ দিব যেহেতু হিহঁতে যদি ইমানখিনি আৰ্নিং আমাৰ তাবে নিয়েতো আমাক দিব ন যদি চৰকাৰে আমাৰ তাবে নিবই নোৱাৰে কেনেকৈ দিব চৰকাৰতো গছত মানে কি পইচা লাগি থকা নাই যে ইয়াৰ পৰা আহিছে ভাই আমাৰ তাবে নিয়ে আমাকে দিব সেইটোতো মেইন সিস্টেম ন তো সেকেন্ড ৰিজনটো হল যাৰ কাৰণে মানে কি জিএসটি এপ্লাই কৰা নাই পেট্ৰলত সেইটো হৈছে মানে কি জিএসটি যিটো স্লেব সেইটোৱে আপোনালোকে জানে যে ৰিসেন্টলি আমাৰ জিএসটি স্লেবটো মানে হলনি হৈছে তো আগতে আমাৰ স্লেব পাঁচটা আছিল 0% 5% 12% 18% আৰু 28% 28% তো নতুনকে according to the নতুন মানে কি আমাৰ ইউনিয়ন বাজেটৰ জিএসটি রুল তো এতিয়া আছে আমাৰ বৰ্তমান 4টা স্লেব তো 0% 5% 18% আৰু 40% তো আপোনালোকে চাব যদি জিএসটি টু পেট্ৰলত জিএসটি এপ্লাই কৰিব লগা হল তেনেহলে কিমান পাৰ্সেন্ট জিএসটি লগাব 5% যেটো আমাৰ বেসিক নেসেসিটিজ বুলি কৈছে গভৰ্ণমেণ্টে 18% যেটো কৈছে স্ট্যান্ডার্ড গুডস আৰু 40% মানে কৈছে লাক্সাৰি গুড যেখানটি অনলি মানে টপ 1% মানুহে এফৰ্ড কৰিব পাৰে এতিয়া তো আপুনি 40% জিএসটি তো আপুনি লগাব নোৱাৰে কাৰণ হেতু হিয়তে 40% লগাও মানে হেতু লাক্সাৰি গুড আৰু পেট্ৰল তো লাক্সাৰি গুডত ধৰিব নোৱাৰে কাৰণ হেতু সকলোৱে প্ৰায় ধৰক আজিকালি সকলোৰে এখন হলো গাড়ী মটৰ কিবা এখন আছে এপ্লাই কৰিবই নোৱাৰে কাৰণ হেতু লাক্সাৰি গুডত হ'বই নোৱাৰে কাৰণ যেটো সদায় লাগে ধৰক এটা 18% এটা জিএসটি লগাব 18% জিএসটি লগালক 60 টকা আছিল পেট্ৰল প্ৰাইস তেনেহলে 18 টকা লগালে 60 হয় 12 কিমান হল 60 12 72 আৰু 2 টকা ধৰক ডিলাৰৰ প্ৰফিট তো পেট্ৰলৰ প্ৰাইসটো হৈ যাব 74 টকা এতিয়া যিখন ধৰক চৰকাৰখনে 110 টকা 115 টকাত পেট্ৰল বেচি আছে হিয়তে যদি 72 74 টকা পেট্ৰল বেচিব লগা হয় কিমান টকা ৰেভিনিউ লছ হ'ব ভাবক
তো মেইন কাৰণ জিএসটি মানে কি এপ্লাই নোহোৱাত মানে জিএসটি যে এপ্লাই কৰা নাই পেট্ৰলত মানে তাৰ ৰিজনটো ষ্টেট গভৰ্ণমেণ্টৰ ফিয়াৰ অফ লছ অফ মানি ষ্টেট গভৰ্ণমেণ্টৰ মানিখিনি ইমানেই বেছি লছ হ'ব যে সিহঁতে একো প্ৰভাইডে কৰিব নোৱাৰিব এতিয়া যিবিলাক বেনিফিচিয়াৰী স্কিম দি থাকে ন গভৰ্ণমেণ্টে ধৰক অমুক স্কিম পানী ফ্ৰী কি বিজুলী ফ্ৰী কিবা নিযুত মইনা কিবা মইনা এইবিলাক দি কেনেকে আছে যিহেতু সিহঁতে ইমান মাখান টেক্স আমাৰ তাতে ইমপ্লিফাই কৰি আছে আমাৰ তাতে নি আছে সেইকাৰণে দিব পাৰিছে যদি পেট্ৰলটো জিএসটিৰ আন্ডাৰত আহি যায় তো অল ইণ্ডিয়াৰ এটাই প্ৰাইচ হৈ যাব তো সেইটো এটা মেইন ৰিজন আৰু এইটো হ'বও নালাগে কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ নিজৰ কিছুমান ৰুলছ থাকে সেইবিলাক মানে ডিমাণ্ড থাকে আৰু ষ্টেট গভৰ্ণমেণ্টৰ সকলোৰে কিছুমান নিজা বৈশিষ্ট্য থাকে ন সেইখিনি ডিমাণ্ডখিনি নিজৰ ডিমাণ্ডখিনি ফুলফিল কৰাৰ কাৰণে নিজা টেক্সটো থকাটো ভাল কাৰণ সকলোৰে বেলেগ হ'ব জম্মু কাশ্মীৰৰ কিবা অলপ বেলেগ ডিমাণ্ড থাকিব তো সেই ডিমাণ্ড একৰ্ডিং কি প্ৰাইচটো সিহঁতে নিৰ্ভৰ কৰিব যে আমাৰ ধৰক কিবা অলপ বেলেগ ডিমাণ্ড আছে ধৰক পইচা বা ৰেভিনিউ বেছি লগা আছে তো ষ্টেট গভৰ্ণমেণ্টে অলপ বেছি মানে টেক্সটো এমপ্লিফাই কৰি দিয়ে তো তাৰ কাৰণে পেট্ৰলৰ প্ৰাইচটো মানে আপ ডাউন হৈ যায় তো সেইটোৱে মেইন কাৰণ যে ষ্টেট গভৰ্ণমেণ্টৰ যিটো পইচা মানে কমি যাব সেইটো কাৰণে জিএসটি মানে এপ্লাই কৰা হোৱা নাই পেট্ৰলত তো গাইস এটা মই ভিডিওটোৰ কাৰণে মানে ৰিসাৰ্চ চলাই আছিল তাতে এটা মই মিম পাইছিলো মানে পেট্ৰলৰ প্ৰাইজৰ ওপৰত যে পেট্ৰলৰ প্ৰাইসটো বহুত বেছি হৈ আছে তো মিমটো এনেকুৱা মই লিখি লৈছো ৰব कि पेट्रोल जीएसटी के बाहर है इसलिए टैक्स का कोई लिमिट नहीं है মানে সেইটোৱে কাৰণ দিয়কচোন আৰু সেই কাৰণে প্ৰাইসটো বহুত বেছি হৈ যায় আছে দিনক দিনে কিন্তু উপায় নাই যিবিলাক ষ্টেট গভৰ্ণমেণ্ট আছে সিহঁতৰ যিখিনি মানে ডিমাণ্ড আছে সেইখিনি তো ফুলফিল কৰিবলৈ মানে টেক্সটো ইমপ্লিফাই কৰিবই লাগিব দিয়কচোন এইটো আমি আৰু কি কৰিম সিহঁতৰো কিছুমান নিজৰ ডিমাণ্ড আছে ন চৰকাৰখনেও তো চলাই আছে ইমান ধেমালি নহয় ন চৰকাৰ এখন মানে চলোৱা ধেমালি নেকি ৰাজ্য এখন চলাই থকা তো সেই কাৰণে টেক্সটো ভেৰি কৰে এইখানে আপ ডাউন হৈ থাকে তো গাইস এইটো আছিল আজিৰ ভিডিও যেটো আমি পেট্ৰলৰ ওপৰত আলোচনা কৰিলো আৰু ভিডিওটো যদি এটা সামাৰি মই সৰুকে কৈ দিও সব প্ৰথমতে মই কৈছিলো যে পেট্ৰলৰ প্ৰাইসটো ইণ্ডিয়াত কিয় ইমান বেছি তাৰে মেইন কাৰণটো হৈছে ট্যাক্স এটা গম পাইছে যেটো আমাৰ ট্যাক্স ইমপ্লিফাই কৰে এভাৰেজ আমাৰ ইণ্ডিয়াত 50 to 55% মানে ট্যাক্স লগায় ধৰক পেট্ৰলৰ প্ৰাইসটো যিমান আছিল তাৰে আধা ট্যাক্স লগাই দিয়ে তো তাৰ কাৰণে মানে প্ৰাইসটো ইমান বেছি হৈ যায় তো সেকেন্ড ৰিজন আছিল যে ভুটানত কিয় ইণ্ডিয়াত কৈ পেট্ৰলৰ দাম কম হেতু কি তাতে ট্যাক্স নাই সিধা কথা গম পাইছে ভুটান গভৰ্ণমেণ্টে কৈছে কি আমাক ট্যাক্স নালাগে তো হেতু সেকেন্ড ৰিজন আৰু থাৰ্ড আমি কৈছিলো যে জিএসটি পেট্ৰলত কিয় এপ্লিকেবল নহয় গমে পাইছে যে মই অলৰেডি ডিসকাস কৰিলো কি আমাৰ ষ্টেট গভৰ্ণমেণ্ট বিলাকৰ যেটো পইচা আছে সেই পইচাটো বহুত বেছি কমি যাব তো তাৰ কাৰণে আমাৰ মানে কি পেট্ৰল তো মানে ইমপ্লিফাই কৰা হোৱা নাই জিএসটি টো তো গাইস এইটো আছিল ভিডিও মানে বহুত দিন যোৱাকালি পৰীক্ষা শেষ হ'ল তো ফাইনালি আজি পৰীক্ষা শেষ হোৱাৰ লগে লগে মানে চেনেলটো বহুত ডাউন পৰি আছিল তো কুটকুটাই আছিল মনটো যে কিবা এটা ভিডিও বনাম তো ৰাতিপুৱাৰ পৰা এইটো ৰিসাৰ্চ চলাই মানে হঠাৎ মনত আহি গৈছিল কি কালিচোন জিএসটিৰ ওপৰত মানে কি এইটো কোৱেশ্চনটো আহি গ'ল তো মোৰ হঠাৎ মনত আহি গ'ল কি পেট্ৰলৰ ওপৰত এটা ভিডিও বনাই দিও আৰু আনকি ইভেন মানে কি মোক সুধিও আছিল কিছু মানে কি পেট্ৰলৰ প্ৰাইসটো কিয় ইমান বেছি মানে ভেৰি কৰে ষ্টেট বিলাকত কিছুমানত আপ হয় কিছুমানত ডাউন হয় তো এইটোৱে ৰিজন এইটোৱে ভিডিও আছিল তো ভিডিওটো চাই কেনে পালে জনাব কমেন্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব তেনেহলে বাই বাই